মফি বাবু আজিকালি তোৰ লগত যে এটা পঠা ঘড়ী আছিল পঠাটো চোন দেখাই নোপোৱা হলো। কি কৈছে মেক্সাই পঠা? মই ক'ত পঠা ছাগলৰ লগত ঘুচুৱাই? এই পঠা টফিৰ কথা কৈছো। আজিকালি চোন 10টা একেলগে নুঘূৰে। আগতেতো 10টা একেলগে ঘুৰিছিলি, আজিকালি চোন বেলেগ কিয়া? তই কি মেক্সাই বেহাৰী? তই বেহাৰী এটা অসমীয়া হবা নৰলি। ই তিৰি পাইছি, সি এতিয়া বেলেগৰ লগত ঘূৰিব। আমি চিংগেল মানুহ, আমাৰ কথাটো বেলেগ, আমি জহাই হৈ যাব পাৰো। এতিয়া তাক ঘৰৰ পৰা উলিয়াই কওক যা হা, ঘৰৰ পৰা আহিলি হা, কোন মানুহৰ লগত কথা পাতিলি হা, সেইবিলাক বহুত কথা। এতিয়া বেটা ঘৰৰ পৰা উলিয়াব নোৱাৰে। কেচেৰে বাবু খাচাই বিয়া কৰিলে এনেকুৱা হয়? মাইকীটো মতাটোকে যাব নিদিয়ে। বেহাৰী ভাই, তই এটা বিয়া পাতিছাচোন, কথাটো সঁচা হয় নে নহয় তই প্ৰমাণ চাব পাৰিবি। মফি বাবু বিয়াটো মই পাতিলে এতিয়া পাতিব খোজো, কিন্তু সেই সমস্যা এটাহে লাগি আছে। মোৰ কুণ্ডলীটো দেখাব লাগিব। মোৰ পিছে কিবা ৰাহু কেতু শনিকে লাগি আছে। শনি লাগব মেক্সাই? এটা শনি মানে কেনেকুৱা শনি? মই কিন্তু শনি গুচাব জানো। মোক অলপ ভাঙি পিঠি কৰি মই বুজি পালি মই কিবা এটা কৰিব পারলো হয়। মফি মোৰ এটা শনি লাগিছিলে, গুচাব লাগিব। তই পারবি না? পাৰিম। মানে কথাটো এনেকুৱা, মোৰ শনিটো মানে এনেকুৱা হৈছে, মই য'তে ছোৱালী চাব গৈছো, ছোৱালীটো মোক চাই পচন্দ নকৰিছে। কহিছে এইটো বুঢ়া আছে, এটা যে বিয়া হব নোৱাৰা। মেক্সে ভালে কৈছি। তই বুঢ়া নকই কি চেঙৰা কব নেকি? মেক্সে সোনকালে বিয়াখন পাতাৰ ব্যৱস্থা এটা কৰ, নহলে পিছত এইটো শুকাই যাব। দে সেইগিলা বাদ দি, তোৰ যি হয় হৈ যাব। তুই পালিও পাবি, নাপিলেও নাই। সেইগিলা আমাৰ কথা টাইম নাই। তই বঢ়িয়াকে মৰাই মাৰকে একদম টুকাৰ চাই চাহ বনাই দি 2 কেপ মফি আৰু মই মাৰি লওঁ, তাৰপিছত কি হয় দেখা যাব। এইবাৰ ইনষ্টাগ্ৰামত মই ৰিলছ দিম, ভাইৰেল নোহোৱা ৰাস্তাৰ ৰিলছ দিম। এই চাওক আমাৰ ৰাস্তা, মই যাই আছো। হয় গাইজ, এই দেখিছে 3টা ৰাস্তা? এইটো ৰাস্তা দেখিছে নহয়? এইটো ৰাস্তাৰে চিধা গলে মোৰ ঘৰটো পায়, আৰু ৰাস্তাৰে এইটো চিধাকে গলে আমাৰ টফিৰ ঘৰ পায়। আৰু এইটো ৰাস্তা, এইটো কলৈ যায় জানে নেকি? এইটো বোলো আমাৰ মফিৰ ঘৰলৈ যায়। গতিকে আমাৰ মফিৰ ঘৰ, টফিৰ ঘৰ, মোৰ ঘৰ যোৱা ৰাস্তা দেখি দিছো। গতিকে আপোনালোকে কি কৰিব এতিয়া? মোক ইনষ্টাগ্ৰামত ফলো কৰবি, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰবি, মই জানি সোনকালে ভাইৰেল হওঁ। গতিকে আজিলৈ এইখিনিকে দিলো, ইয়াৰ পিছত আকৌ বেলেগ আনি আছো। এটা কাম কৰিব পাৰি কিন্তু, মইতো ব্লগ চেনেলে খুলিছো, মই এটা ইণ্টাৰভিউ লোৱা কৰো। ফাৰ্ষ্ট টফিৰ ইণ্টাৰভিউ ল'ম, বিয়া পাতি তাৰ কেনে অনুভৱ হ'ল। তাৰপিছত মফিল ল'ম, বিয়া পাতা নাই কেনেকে থাকিব পাৰছি। তাৰপিছত আমাৰ সেই কেঁচাৰা ল'ব পাৰিম। কণ্টেণ্ট হ'ব, টেনচন নাই। বাছ এইটোকে কৰিম। আলোচনাটো কৰি আহো, আকৌ ইণ্টাৰভিউ দিয়ে নে নাই। নিদিলেও ল'ব লাগিব জোৰ জবস্তিকে। মা কচম কণ্টেণ্ট এটা পাই গৈছো। সেইটো চোন উজনিৰ বুঢ়া, নামনিৰ ঘৰত আহিছে। মানে আমাৰ সেই ঘটিৰেমৰ শৰেক। মা কচম বুঢ়াক আজি ফাটাম মই। জিকে ভেন্দি নেচেৰা, এই জহৰা চলি মেক্সাই নাম কব ইচ্ছা নাই যদি নকবি, আৰু যদি ক ভালকে কবি। এই চব্জি মখাৰ নাম মোৰ আগত নমৰবি। তহঁতে লাগিব খুজিছ নে কি? লাগিবি, লাগা। মই এবাৰ চাই যাওঁ বোলো। আমাৰ উজনিৰ ফালে বহুত মানে কুকুৰাৰ যুঁজ। কি উজনিত কুকুৰাৰ যুঁজ হয়? আমাৰতো হয়, সেইবুলি আমি লাগিম নেকি? হয় বন্ধুসকল, এই আমাৰ এখেত মই চিনাকি কৰাই দি আছো। সেই আমাৰ সেই উজনিৰ, আমি গোটেই নামনিৰে দেখোন। গতিকে মই এটা গীত পৰিৱেশন কৰিম। আপোনালোকে যদি গীতটো ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। গতিকে মই আৰম্ভ কৰো। বাহ হাগি কটি নুধা মানুহ, কি ডাইলগ মাৰিব ধৰিছে ই? মেক্সা তই কি ইউটিউবাৰ হলি নেকি? উজনিৰে খকুৱা বুঢ়া নামনিলে আহিছে ঝক ঝক। নামনিৰে জোঁৱাইৰ ঘৰত ফুৰিবলে আহিছে ঝক ঝক। মাহত 3বাৰকৈ 30 দিনে থাকে গৈ। জোঁৱাইজনৰ পকেট খালি কৰে জোঁৱাইজনক কৈ থাকে মাছ মাংস আনা গৈ। 30 দিনত 30 কেজি ব্ৰইলাৰ লাগিবই, মাছতো লাগিব 20 কেজি। জোঁৱাইজনৰে পকাৰহে ফালিছে ঝক ঝক। তই কি কবলৈ ধৰিছা বোল? মই বুজা নাই নি? বুজিছো, তুমি মোৰে গীত গাবলৈ ধৰিছা না?
ইমান চোৱা চেলে কোৱা মানুহ নাক কাণ গোটেই কাটি যোৱাৰ ঘৰত পৰি থাকে জপ জপ জোৱাইজনৰ খং উঠে হলেও আহি থাকে ঐ জহনী তই যাবি নে ইয়াৰ পৰা যাবি নে না তোক ধৰিব লাগিব মই ধৰিলে চাবা আকৌ মই উজনি আকৌ মেক্সাইম হ'ব এইখিনি বস্তু এইখিনি হ'ব বুঢ়াই আকৌ কিবা খং উঠে লাগিলে মোবাইল চোবাইল দলি দিলি মেক্সে ভাঙব মোবাইল মোৰ চেনেলো যাব মোৰ চব যাব গতিকে মই মোবাইলটাকে সোমাই লওঁ তাৰপিছত কি দেখা যাব ঐ জহনী চাবা আকৌ মোৰ যদি ভিডিঅ' বনাইছ ন এনেকুৱাকে মাৰিম ন একে পকাৰ গলাই দিম হে ভিডিঅ' চাবিছো কালি কেলি ইউটিউবতে আহি যাব পাৰে ভাইৰেল কণ্টেণ্ট উজনি প্লাছ নামনি চং ঐ জহনী ৰামকৃষ্ণ গোপাল সুধো তই মোৰ লাষ্টমান গোটেই খেলাবি ন উজনিৰ হয় মই চাবা আকৌ ধৰিব লাগিলে এনেকুৱাকে পেলিম নহয় একে পকাৰেৰে গৌৰাই যাবহি উজনিৰে খকুৱা বুঢ়া নামনিলে আহিছে ঐ ধৰি ক'ত পলাইছ ধৰ ইয়াত ধৰ খকুৱা বুঢ়াই জোৱাইকক জ্বলাইছে আহিবি আৰু তোক দেখিলে হৈছে মই বাটতে দেখিলে তাতে তই পকাৰ গলামি আহিবি তই উজনিৰে খকুৱা বুঢ়া মোৰ ওচৰত আছে কাক খকুৱা পাইছ তোৰ মায়ে খকুৱা তোৰ বাপে খকুৱা তোৰ আটা খকুৱা তোৰ নানা খকুৱা তোৰ 14 গোষ্ঠী খকুৱা কাক খকুৱা কবলৈ আহিছ তোক নামনিৰে জোৱাইকজনৰ পকেট খালী কৰিছে মাধৱ কি ৰাণী দেখিছ সিহঁতক মুখেৰে কি দুট ওলাইছে জহনী মেক চাজিকেও কম বস্তু নহয় দেই তোৰ পাই কি জ্ঞান বঢ়াই শিকিলো দে ময়ো ঘটিলাল হেৰি তোমাৰ তাত কিবা ঠাণ্ডাৰ কিবা ক্ৰীম চিৰিম আছে নেকি আমাৰ এওক বোলে লাগে কিবা বোলে অৰ্থাৎ ঠাণ্ডাত কিবা ক্ৰীম আছে যদি দিছো কয়দো আছে থকাতো আছে হেৰি বড় প্লাছ ল'ব লাগিব আৰু ঘটিলাল বড় প্লাছ মোক নালগে কিবা বেলেগ আছে যদি দি বেলেগ মানে তোমাৰ আকৌ ফেচলিং হ'ব ফেচলিং সেইগিলা নালগে সেইটো ফেচ মানে গৰু সেই গৰুৰ লিংকটো মই কিয় ল'ম ফেচলিং লয় যদি লওক নহ'লে বড় প্লাছ লওক নালগে মোক ফেচলিং নালগে বড় প্লাছ নালগে কিবা অসমীয়া প্লাছ আছে যদি দি অসমীয়া প্লাছ সেইটো আকৌ কেনে বস্তু মই দেখা নাই অসমীয়া প্লাছ মোৰ তাত বড় প্লাছ আৰু ভেচলিঙে আছে লাগে যদি লোৱা নালাগে যদি নাই ঘটিলাল গাঁৱত দোকান কৰিলি ভালকে কৰবি সেই বড়ো মানুহৰ প্লাছটো আনি থব পাইছা ভেচলিং গৰুৰ লিংকটো আনি থব পাইছা তই অসমীয়া প্লাছটো আনিব পৰা নাই নে যোনটো দৰকাৰ সেইটো নানা অসমীয়া মানুহ হৈ অসমীয়া প্লাছ নানা ককাইদেউ এনেই খং কৰি মৰি আছে আপুনি থামকচোন থামক সেই বড় প্লাছটো হ'ল ক্ৰীম নাম হ'ল বড় প্লাছ আৰু ফেচলিংটো হ'ল অত ফাটলি কাণ ফাটলি হাত ফাটলি লগোৱাই বস্তু কিন্তু তাৰ নামটো হ'ল ফেচলিং অসমীয়া প্লাছ কোম্পানীয়ে ওলোৱা নাই তোক কৰবাই দিব মই সেইগিলা বড় প্লাছ চলাছ নলওঁ অসমীয়া প্লাছ দে যদি দি নাই যদি মই যাওঁ যা কৰ পাই অসমীয়া প্লাছ পাতাৰ পাই ল'বি যা অসমীয়া প্লাছ মাৰাবা আহিছে তো বন্ধুসকল ভিডিঅ'টো কেনে পালে এবাৰ জনাব ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ বাই বাই বন্ধুসকল ভালে থাকিবা সুস্থ থাকিবা সবল থাকিবা জয় আই অসম।